আমাৰ ল'ৰাবোৰে যেতিয়া এটা ভাল ৰিলেশ্যনশ্বিপত আহে তেতিয়া তেখেতলোকে সেই তেখেতৰ পাৰ্টনাৰক বিয়া পাতিম বুলি প্ৰমিছ কৰি দিয়ে। কিন্তু এনেকুৱা কিছুমান চাৰ্কামষ্টেঞ্চেছ আহি যায় য'ত নেকি ল'ৰাজনে বিয়া পাতিব নোৱাৰা হৈ যায়। কিন্তু তাৰ ফলস্বৰূপে ল'ৰাজনৰ ওপৰত ধৰ্ষণ বা ছেকশ্যন 69 মানে বিয়াৰ মিছা প্ৰতিশ্ৰুতিৰে কৰা ফিজিকেল ৰিলেশ্যনশ্বিপৰ অভিযোগ উত্থাপন হৈ যায়। আৰু তাৰ ফলস্বৰূপে সেই ল'ৰাজনে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টত সেই গোচৰসমূহ খাৰিজ কৰাবলৈ দৌৰিবলগীয়া হয়। এতিয়া কোনোবা কাপলৰ যদি ৰিলেশ্যনশ্বিপটো যদি ভাগি যায় সেইটোক আমি এটা বেয়া ব্ৰেকআপ বুলি ধৰিম নে সেইটোক আমি বিয়াৰ প্ৰতিশ্ৰুতিৰে কৰা এটা ৰিলেশ্যনশ্বিপ বুলি ধৰিম। এতিয়া সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এটা ৰিচেণ্ট জাজমেণ্টত কৈছে যে কোনো যদি এডাল্ট পাৰ্চনে 2 বছৰ 3 বছৰ বা 1.5 বছৰ এটা লম্বা পিৰিয়ডলৈ যদি এটা ৰিলেশ্যনশ্বিপ মেইনটেইন কৰে, আইদাৰ লিভিঙত থাকে বা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড টাইপ যদি ৰিলেশ্যনশ্বিপত থাকে, চ' সেইটোৰ পৰা এটা প্ৰেজাম্পশ্যন কৰিব পাৰি, মানে এটা অনুমান কৰিব পাৰি যে সেই দুজন এডাল্ট পাৰ্চনে জানি বুজি তেনেকুৱা ৰিলেশ্যনশ্বিপত আছিলে। তেখেতলোকে সেইটো জানিছিল যে তাৰ পৰিণাম কি হ'ব। ফিজিকেল ৰিলেশ্যনশ্বিপ হৈ যাবও পাৰে তেনেকুৱা ৰিলেশ্যনৰ ভিতৰত, কাৰণ যেতিয়া কাপল দুজনে একেলগে থাকে হৈ যাব পাৰে। এতিয়া তাৰ পৰিপ্ৰেক্ষিতত তেনেকুৱা যদি ৰিলেশ্যনশ্বিপ বিয়ালে যদি গৈ নাপায়গে, মানে তেনেকুৱা ৰিলেশ্যনশ্বিপৰ পৰা যদি বিয়া নহয়গে, তেতিয়া সেইটোৰ অৰ্থ এইটো মানে নহয় যে ল'ৰাজনে অকল বিয়াৰ প্ৰতিশ্ৰুতিৰ কাৰণেহে তেনেকুৱা ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিছিলে বা ফিজিকেল ৰিলেশ্যনশ্বিপ কৰিবৰ কাৰণেহে তেনেকুৱা ৰিলেশ্যনশ্বিপত আহিছিলে। কাৰণ সেই দুজন কাপলে এটা লম্বা পিৰিয়ডলৈকে এটা ভাল ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিছিলে। তেখেতলোকৰ নিজৰ কনচেণ্ট মতেহে সেই ৰিলেশ্যনশ্বিপ আগবাঢ়ি গৈছিলে। চ' সেইটোৰ পৰা সুপ্ৰিম কোৰ্টৰ এই জাজমেণ্টৰ পৰা আমি এইটোৱে অনুমান কৰিব পাৰোঁ যে যদি কাৰোবাৰ কাপলৰ যদি বিয়াখন নহয়গে, যদি ব্ৰেকআপ হৈ যায়, সেইটো এটা বেয়া ব্ৰেকআপহে আৰু সেইটো বিয়াৰ প্ৰতিশ্ৰুতিৰে বা মিছা বিয়াৰ প্ৰতিশ্ৰুতিৰে কৰা ফিজিকেল ৰিলেশ্যনশ্বিপ নহয়।